Hello dear teachers. এটা অৰ্ডাৰ অলপ দিন আগত ওলাইছিল এছএছএৰ পৰা য'ত কিছুমান টিচাৰক অফলাইন এটেণ্ডেন্স দিবৰ কাৰণে পাৰমিশন দিয়া হৈছিল বা মেনুৱেল এটেণ্ডেন্স বুলি আপোনালোকে ক'ব পাৰে। সেই অৰ্ডাৰটোৰ বিষয়ে মই আজি আপোনালোকক একবাৰ জনাই দিব বিচাৰিছোঁ। সেই অৰ্ডাৰটো দিয়া হৈছিলে আপোনাৰ কোনকেইটা ডিষ্ট্ৰিক্টৰ কাৰণে কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ এণ্ড শোণিতপুৰ। সাবজেক্টৰ ইয়াত লিখা আছে চাওক পাৰমিশন ফৰ এলাউইং অফলাইন এটেণ্ডেন্স। অফলাইন মিন্স মেনুৱেল এটেণ্ডেন্স বুলি আপুনি ভাবিব পাৰে য'ত আমি আগত ৰেজিষ্টাৰৰ থ্ৰু দি এটেণ্ডেন্স দি আছিলোঁ। লিখিছে ইয়াত তলত আপোনালোকে চাব উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ এজ পাৰ লিষ্ট submitted by you 269 schools of 8 districts do not have internet connectivity for which it will be difficult to capture daily attendance through Shiksha Setu portal from 1st April 2024. The list of school along number of student and teacher as per Shiksha Setu is enclosed. Yet কোৱা হৈছে যে 269 স্কুলছৰ ইণ্টাৰনেট কানেক্টিভিটি নাথাকাৰ কাৰণে তেখেতসকলক মেনুৱেল এটেণ্ডেন্স ল'বলৈ কোৱা হৈছিলে কাৰণ তেখেতসকলৰ জিঅ' ট্ৰেকিং হোৱা নাছিলে ষ্টাৰ্টিঙত। চ' সেইসকল স্কুলবিলাকক পাৰমিশ্যন দিয়া হৈছিলে যে টিচাৰ যিবিলাক আছে বা ষ্টুডেণ্ট যিবিলাক আছে তেখেতসকলৰ মেনুৱেল এটেণ্ডেন্স ল'ব পাৰিব। Therefore, the listed school may be continue with manual system of keeping attendance in register till arrangement of internet connectivity by district administration is made available. So, যেতিয়ালৈকে তাত ইণ্টাৰনেট কানেক্টিভিটি ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা কৰি দিয়া নহ'ব তেতিয়ালৈকে তেখেতসকলে মেনুৱেল এটেণ্ডেন্স ল'ব পাৰিব। It may be noted that this is a stopgap arrangement only and shall stand cancel when regular internet facility is made available to the school. যেতিয়ালৈকে তাত ইণ্টাৰনেট কানেক্টিভিটি নহ'ব তেতিয়ালৈকেহে এই বস্তুটোৰ কাৰণে এইটো অপশ্যনটো দিয়া হৈছে কাৰণ পাছত যেতিয়া ইণ্টাৰনেট কানেক্টিভিটি হৈ যাব তাৰপিছত আপুনি এই অপশ্যনটো আপুনি নাপাবও পাৰে। চ' ফ্ৰেণ্ডছ এইটো বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াত এতিয়া বৰ্তমান চাওক টিচাৰ্ছৰ ডিটেইলছ দিয়া আছে, স্কুলৰ ডিটেইলছ দিয়া আছে আৰু সেইখন স্কুলত কিমান ষ্টুডেণ্ট আছে ইয়াত চাওক আপোনালোকে দিয়া আছে কাছাৰ ডিষ্ট্ৰিক্ট, ডিমা হাছাও ডিষ্ট্ৰিক্ট, ডিমা হাছাও, গোৱালপাৰা এইবিলাক ডিষ্ট্ৰিক্টৰ নাম দিয়া হৈছে। সেইবিলাক ডিষ্ট্ৰিক্টত যিকেইটা স্কুলত নেটৱৰ্ক কানেক্টিভিটি নাথাকাৰ কাৰণে জিঅ' ট্ৰেকিং ল'ব নোৱাৰা হ'ল সেই স্কুলৰ ডিটেইলছবিলাক আছে ইয়াত আৰু সেই স্কুলৰ টিচাৰবিলাকে এটেণ্ডেন্স মেনুৱেলি দিলেও চলিব। চ' ফ্ৰেণ্ডছ নতুন এটা অৰ্ডাৰ আহিছে য'ত মেক্সিমাম টিচাৰৰ নাম আহিছে য'ত টিচাৰবিলাক এবচেণ্ট দেখুৱাই আছে বহুত দিনৰ পৰা। চ' এই টিচাৰসকলৰ নামটোও সেইটো লিষ্টত আছে। চ' ফ্ৰেণ্ডছ আপোনালোকে টেনশ্যন ল'ব নালাগে, ইয়াত অৰ্ডাৰত অলৰেডি আগতে কৈ দিয়া হৈছিলে। চ' ফ্ৰেণ্ডছ আপোনালোকে অৰ্ডাৰটো দেখা পালে যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সত লিখিব। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।